এতিয়া আমাৰ মাজৰ এই সম্পৰ্ক বৈধ হয় নে নহয়, মই আপোনাৰ পত্নী হয় নে নহয়, নে এইবাৰো? তুমি এইবোৰ কি কথা কৈ আছা অৰুন্ধতী? সেইবোৰ কথা বাৰু আমি পাছতো পাতিম। তুমি যে ঘৰলৈ আহিলা বাক জনোৱা। দেউতাতো কোনোদিনে আমাক ঘৰখন ভাগ ভাগ কৰিবলৈ শিকোৱা নাছিল। হ'ব, তুমি এতিয়া মোক নৈতিকতাৰ জ্ঞান দিব নালাগে। কেনেবাকৈ এখেতে বিচাৰি পোৱা নাইতো। অৰুন্ধতী, ৰাচিনুৰ আৰু উৎপলৰ ভায়েক ভিগু সিহঁত দুটা ক'ত থাকে, ৰাতিপুৱা গধূলি ক'ত খায়, সকলো ইনফৰমেশ্যন পাই গ'লো। আনকি সিহঁতৰ ফোন নম্বৰ পৰ্যন্ত পাই গৈছো। কি? কিন্তু সিহঁত পলাই আছে ক'ত? নাই নাই, বেলেগত ক'তো নাই, গুৱাহাটীতে আছে। হয় নেকি? পিছে যোৱাবাৰৰ নিচিনাকৈ এইবাৰো খেলি মেলি নালাগেতো? নাই নাই নাই, এইবাৰ কোনো খেলি মেলি নাই। শুভ কামত দেৰি কৰাৰ দৰকাৰ নাই, সোনকালে চাইনকেইটা কৰি দিয়া। তোমাৰ ভালেই, আমাৰ ভাল। অঁ অৰুন্ধতী, তুমি চহীটো কৰি দিয়া। ক'ত ক'ত চাইন কৰিব লাগে মই দেখুৱাই দিম। অৰুন্ধতীয়ে চাইন নকৰে। জেঠাই, অৰুন্ধতী, তুমি চাইন কৰিব নালাগে। ছাৰ আহিব পাৰোঁ? অঁ অচিন্ত, আহা বহা। কোৱাচোন। ছাৰ, কালি অৰুন্ধতী বৰ্ণভটৰ ঘৰলৈ গ'লগৈ। অঁ, বৰ ভাল কথা। পিছে কোনে থৈ আহিলেগৈ? তুমি থলা নে বৰ্ণৱে আহি লৈ গ'ল? থওঁতে ছাৰ ময়ে থৈ আহিলোগৈ, কিন্তু বৰ্ণভ আৰু জেঠাইক আহিছিল অৰুন্ধতীক ঘূৰাই লৈ যাবলৈ। তাৰমানে তেওঁলোকৰ ঘৰত পৰিৱৰ্তন আহিছে? ভাল কথা। নাই ছাৰ, অৰুন্ধতীক সেইখন ঘৰলৈ ঘূৰাই লৈ যোৱাৰ এটা বিশেষ কাৰণ আছে, আৰু সেই কাৰণটো হ'ল ককাই সকলোবোৰ সা সম্পত্তি অৰুন্ধতীৰ নামত লিখি থৈ গৈছে। কি? হয়, মোৰ এতিয়া সেইটো লৈহে চিন্তা হৈছে। স্বাৰ্থ নাথাকিলে সেইখন ঘৰৰ মানুহে অৰুন্ধতীক কেতিয়াও ঘূৰাই নিনিয়ে। আজি 3 মাহে ছোৱালীজনী জীয়াই আছেনে মৰিলে সেইটো খবৰ ল'বলৈ কাৰো সময় নহ'ল। কিন্তু যেতিয়া গম পালে যে সকলো সা সম্পত্তি অৰুন্ধতীৰ নামত আছে, তেতিয়াহে অৰুন্ধতীক বিচাৰি আহিছে। তেওঁলোকৰ মনোভাৱ মই ভালদৰে বুজিছোঁ ছাৰ। কথাবোৰ বৰ বেলেগ হৈ গ'ল নহয়? বৰ্ণৱে ভাবি আছিল কি, ককাকে কৰিলে কি? সেইটোৱেইটো এতিয়া সমস্যা। মোৰ বিশ্বাস অৰুন্ধতীয়ে বৰ্ণৱৰ নামত কেতিয়াও মাটি সম্পত্তিবোৰ লিখি নিদিয়ে। অৰুন্ধতীয়ে তেনেকুৱা কৰিলে বৰ্ণৱে আগতে ভাবি থকা মতে কামবোৰ কৰিব। কিন্তু ছাৰ, এতিয়া কথা হ'ল অৰুন্ধতীয়ে যদি লিখি নিদিয়ে তেনেহ'লে সেইখন ঘৰত তাইক কোনোবাই অপকাৰ কৰিব পাৰিব নেকি? সেইটো কাৰণতহে আমাৰ বৰ চিন্তা হৈছে। গতিকে মই ভাবিলোঁ আপোনাক এবাৰ কথাবোৰ জনাওঁ। ছাৰ, আপোনাৰ মতে আমি কি কৰিলে ভাল হয়? নাই, তোমালোকে চিন্তা কৰাৰ দৰকাৰ নাই, কাৰণ বৰ্ণৱে তাইক বিশেষ একো কৰিব নোৱাৰে। আৰু দৰকাৰ হ'লে মই বৰ্ণৱক এটা ৱাৰ্ণিং দি থ'ম। কিন্তু মোৰ কথাটো হ'ল, ইমান ভয় সংশয়ত এটা জীৱন অতিবাহিত কৰাটো সম্ভৱনে? কাৰণ মানুহটো বিশ্বাসৰ বলতহে জীয়াই থাকে। সেই কথা আমিও অৰুন্ধতীক বুজাইছিলোঁ, কিন্তু তাই একেটা কথাতে আগবঢ়ি গৈছিল। অৰুন্ধতীয়ে বোলে বৰ্ণভ আৰু তেওঁৰ ঘৰখনক শুদ্ধ পথলৈ আনিব, তেওঁলোকৰ ভুল বুজাবুজিবোৰ আঁতৰ কৰিব, আৰু লগতে তাইৰ নিজৰ দেউতাক আৰু বৰ্ণভৰ মাক দেউতাকৰ হত্যাকাৰীক বিচাৰি উলিয়াব। এইবোৰ কি হৈ আছে মই নাজানো। যিহেতু জেঠাই মোক এতিয়া চহী কৰিবলৈ মানা কৰিছে, গতিকে মই এতিয়া চহী নকৰোঁ দিয়ক। লাগিলে মই পাছত কৰিম। তুমি তেনেকুৱা কৰিব নালাগিছিল গায়ত্ৰী। মই কি কৰিব লাগিছিল সেইটো মই ভালকৈ জানো। অৰুন্ধতীয়ে ইমান ধুনীয়াকৈ চহী কৰি দিলেহেঁতেন। তাৰপিছত অৰুন্ধতীক ঘৰলৈ বিদায় দিলেইহেঁতেন। মই সেইটো কেতিয়াও হ'বলৈ নিদিওঁ। যদি অৰুন্ধতীয়ে চহী নকৰালৈকে এইখন ঘৰত সুখ শান্তিত থাকিব পাৰে, তেনেহ'লে চহী নকৰাই ভাল। অৰুন্ধতীও ভালকৈ থাকক আৰু আমিও থাকোঁ। নাই নাই, এনেকৈ নহ'ব। বেলেগ কিবা উপায় উলিয়াই হ'লেও চহীকেইটা কৰাবই লাগিব।
বেছিকৈ কৈ থাকিলে অৰুন্ধতীয়ে সন্দেহ কৰিব দাদু। গায়ত্ৰী থাকিলেহে অৰুন্ধতীক চহী কৰাত বাধা দিব। গায়ত্ৰী নথকাৰ চান্স ল'লে কেনে হয়? কি কৰোঁ? ইয়াত লিখা কথাবোৰনো মই কেনেকৈ পঢ়োঁ? এটা কাম কৰোঁ, বিনয়কে মনে মনে মাতি পঢ়িবলৈ দিওঁ। বাইদেউ, আপুনি কিন্তু আজি ভালে ভালেহে বৌক চহীকেইটা মৰাৰ পৰা ৰক্ষা কৰিলে। আচলতে আপুনি বৌক ৰক্ষা কৰা নাই, ঘৰখনকহে পুনৰবাৰ ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিছে। কিন্তু এই শক্তি বা ভগৱানে কিমান দিনলৈকে দিয়ে? কথাটো অৱশ্যে হয়, পিছে আপুনি মুঠি টানকৈ ধৰিলে ঘৰখন কেতিয়াও ধ্বংস নহয়। মোৰ মতে আপুনি বৌক সকলোবোৰ কথা কৈ দিয়ক। ইয়াৰ পাছত কিন্তু বৌক এইখন ঘৰলৈ পুনৰবাৰ কেতিয়াও ঘূৰাই আনিব নাই বাইদেউ। অৰুন্ধতীক ক'ব পৰা হ'লে ক'লোহেঁতেন, কিন্তু এওঁ আৰু বাবাৰ মনৰ কথাবিলাক গম পালে অৰুন্ধতীয়ে মনত দুখ পাব বুলি জানিয়ে মই সকলোবিলাক কথা জানিও অৰুন্ধতীক একো ক'ব পৰা নাই। কেতিয়াবা ঘৰখনৰ সকলোৰে ভাল হোৱাৰ স্বাৰ্থত কথাবিলাক মুকলিকৈ ক'বলৈকেও দিগদাৰী। চাওঁচোন এওঁলোককে অকণমান সলাব পাৰোঁ নেকি? তই কিন্তু বৌয়েৰাক একো নকবি। হ'ব দিয়ক বাইদেউ। বাইদেউ আজিকালি সলনি হৈছে, হয়তো আগতকৈ কথাবোৰ বুজি পোৱা হৈছে। ভণ্টি, তই যিজন মানুহৰ ডায়েৰী আছে বুলি কৈছ, সেই মানুহজনৰ নামটো মই দেউতাৰ মুখত শুনিছোঁ। তেওঁ দেউতাৰ বন্ধু আছিল। তোৰ মনত আছেনে? এদিন দেউতা ৰাতি হঠাতে গুৱাহাটী যাব লগা হৈছিল এজন বন্ধুক লগ কৰিবলৈ। দেৱেন শইকীয়া বেমাৰত হস্পিটেলত পৰি আছিল। তেওঁক মই লগ পোৱাৰ কিছু সময় পিছতেই তেখেতৰ মৃত্যু ঘটিল। কি? অঁ, আৰু আমাৰ কথাবোৰ আধৰুৱা হৈ ৰ'ল। হেল্ল' বা। অঁ ভণ্টি, ক। মই ডায়েৰীখন পালোঁ। মনে মনে বিনয়ক মাতি আনি পঢ়িবলৈকো দিলোঁ, কিন্তু বিনয়ে ক'লে ডায়েৰীখনৰ ওপৰত কিবা দেৱেন শইকীয়া বুলিহে লিখা আছে। হয়তো ডায়েৰীখন দেউতাৰ নহয় নেকি বা। মই সেই ভাবি বিনয়ক পঢ়িবলৈকে নিদিলোঁ। হয় নেকি? কিন্তু এই দেৱেন শইকীয়ানো কোন বা? আৰু তেখেতৰ ডায়েৰী দেউতাৰ হাতত কেনেকৈ? কি ক'লে ভণ্টিয়ে? দেৱেন শইকীয়া? তেওঁ ডায়েৰীখন ভণ্টিৰ বেগত কেনেকৈ আহিল? আৰু এই দেৱেন শইকীয়া নামটো মই দেউতাৰ মুখত শুনিছোঁ। য়েছ, দেউতা, কালি আপুনি হঠাতে গুৱাহাটীলৈ কিয় গৈছিলে? অঁ, এই বন্ধু এজনক লগ ধৰিবলৈ গৈছিলোঁ। কোন বন্ধু? আছে আৰু এজন। আপুনি এনেকৈ ৰাতি হঠাৎ গুৱাহাটীলৈ গুচি গৈছে, মোকো জনোৱা নাই। আমাৰ চিন্তা হয় দেউতা, কোন বন্ধু, কি কথা, আপুনি ভালকে কওকচোন। তই চিনি নাপাবি। আপুনি ক'লেহে মই চিনি পাম। দেৱেন শইকীয়া। দেৱেন শইকীয়া? এনেকুৱা নামৰ বন্ধুৰ কথাটো আমি কেতিয়াও শুনা নাই। আছিল এজন, বহুদিন তাৰ কোনো খা খবৰ পোৱা নাছিলোঁ। কালি হঠাৎ তাৰ সন্ধান পাই গ'লোঁ। সেইকাৰণেই তাক লগ কৰিবলৈ গুৱাহাটীলৈ গৈছিলোঁ। মই বুজা নাই দেউতা, মানে বন্ধু বুলিও কৈছে, সন্ধানহীন হৈ আছে বুলিও কৈছে, আচলতে কথাটো কি?
বা ভণ্টি, তই যিজন মানুহৰ ডায়েৰী আছে বুলি কৈছ, সেই মানুহজনৰ নামটো মই দেউতাৰ মুখত শুনিছোঁ। তেওঁ দেউতাৰ বন্ধু আছিল। তোৰ তোৰ মনত আছেনে? এদিন দেউতা ৰাতি হঠাতে গুৱাহাটী যাব লগা হৈছিল এজন বন্ধুক লগ কৰিবলৈ। ভণ্টি, দেউতা ইমান ৰাতিখন গুৱাহাটীলৈ কিয় যাব লগা হ'ল? তোক কিবা কৈ গৈছে নেকি? কথাবোৰ ক'ব খোজা নাছিল, কিন্তু মই জোৰ কৰি ধৰাত দেউতাই ক'লে যে দেউতাৰ কোনোবা এজন বন্ধুৰ অৱস্থা হেনো খুবেই বেয়া। গুৱাহাটীৰ কোনোবা এখন নাৰ্ছিং হোমত আছে। সেয়ে খবৰ কৰিবলৈ যাব লগা হ'ল। অঁ বা, মনত পৰিছে কচোন। তেওঁৱে দেৱেন শইকীয়া, দেউতাৰ বন্ধু। কিন্তু সকলোতকৈ আচৰিত কথা কি জান ভণ্টি? আমাৰ মাৰ এক্সিডেণ্টটোত সেই দেৱেন শইকীয়া নামৰ মানুহজনে প্ৰত্যক্ষ কৰিছিল। আৰু সেইদিনাৰ পৰাই তেওঁ সন্ধানহীন হৈ আছিল। দেউতাই বছৰে বছৰে ধৰি সেই মানুহজনক বিচাৰি ফুৰিছিল। আৰু সেইদিনা ৰাতি সেই ফোন কলটো পাই দেউতাই সেই ব্যক্তিজনক লগ কৰিবলৈকে গুৱাহাটীলৈ গৈছিল। এই কথাটো বাৰু খাটাং নে? অঁ, দেউতা গুৱাহাটীৰ পৰা ঘূৰি অহাৰ পাছত মই দেউতাক সুধিছিলোঁ, আৰু তেতিয়াই দেউতাই মোক কৈছিল। কি কৈছিল বাৰু তোক? দেউতা, চাহ। আপুনি মোৰ পৰা কিবা কথা লুকুৱাইছে দেউতা। মই মানিছোঁ দেৱেন শইকীয়া আপোনাৰ বন্ধু, কিন্তু হঠাৎ এনেকৈ ৰাতি গুৱাহাটীলৈ গৈ লগ কৰিবলগীয়া কাৰণটো মই নুবুজিলোঁ। কিবাটো ৰহস্য আছে, মোক কওক। মই তোৰ পৰা একো লুকুৱা নাই অ' মাজনী। সঁচাকৈয়ে দেৱেন শইকীয়া মোৰ ভাল বন্ধু আছিল। তহঁতৰ মাৰৰ এক্সিডেণ্টটো তেওঁৰ চকুৰ সন্মুখতে ঘটিছিল, আৰু তাৰ পিছতেই মানুহজন সন্ধানহীন হৈ পৰিছিল। মোৰতো সন্দেহ হৈছিল যে তহঁতৰ মাৰৰ এক্সিডেণ্টটোৰ কিবা ৰহস্য তেওঁ নিশ্চয় জানে। আপুনি তেওঁক লগ পালে? পাইছিলোঁ, কিন্তু কথা পতা নহ'ল। কিয়? দেৱেন শইকীয়া বেমাৰত হস্পিটেলত পৰি আছিল। তেওঁক মই লগ পোৱাৰ কিছু সময় পিছতেই তেখেতৰ মৃত্যু ঘটিল। কি? অঁ, আৰু আমাৰ কথাবোৰ আধৰুৱা হৈ ৰ'ল। হয়তো দেউতাই সেই মানুহজনক ভালদৰে জানিবলৈ দেউতাই তেখেতৰ ডায়েৰীখন লৈ আহিছিল। আৰু তোৰ বিয়াৰ ঠিক কেইদিনমানৰ আগলৈকে মই দেউতাইক ডায়েৰীখন পঢ়ি থকাও দেখিছোঁ। আৰু সেই ডায়েৰীখন পঢ়াৰ পাছতে দেউতাৰ চাল চলনবোৰ কিছু পৰিমাণে সলনিও হৈছিল। তই এটা কাম কৰ ভণ্টি, তই সেই ডায়েৰীখন ভালকৈ থবি। এতিয়া মই বুজিছোঁ বা। বিয়াৰ দিনা দেউতাই মোক কিবা এটা বিশেষ কথা ক'ম বুলি কোৱা মোৰ মনত আছে। মাজনী, দেউতা, তোৰ লগত মোৰ এটা ডাঙৰ কথা আছে। ডাঙৰ কথা? কি দেউতা? তই কিন্তু কথাবোৰ একেবাৰে গোপনে ৰাখিব লাগিব, পাৰিবিনে? পাৰিম দেউতা, কওকচোন কি কথা? আচলতে দাদা, কইনাৰ দেউতাক গৈছে ৰ। দৰা আহি পালেহি হ'বলা। কথাটো তোক মই পিছত ক'ম। হয়তো এই ডায়েৰীখনৰ কথাই হ'ব। বা, তোক মই পিছত ফোন কৰিম দে। ঠিক আছে দে ভণ্টি, ৰাখিছোঁ। এইখনেই হয়তো সেই বিশেষ ডায়েৰীখন। হয়তো ইয়াতে সকলো ৰহস্য লুকাই আছে। শৰাই দিম বুলি যদি ভাবিছা, ভালেই ভাবিছা। মই পিছত গৈ মূৰটো দুৱাই আহিম। হ'ব দিয়া, মই আহোঁ। ঠিক আছে। এইটোৱেই মোৰ কাৰণে এটা ভাল সুযোগ। গায়ত্ৰী নাথাকোঁতেই অৰুন্ধতীৰ হতুৱাই মই চহীকেইটা কৰাই লওঁ। জইণ্ট একাউণ্ট এটা লাগে জানা। বিয়া হোৱাৰ ইমান দিন হ'ল, এনেও আজিকালি জইণ্ট একাউণ্টৰ বহুত প্ৰয়োজন। তুমি চাইনটো কৰি দিয়া, মই বেংকত জমা দি আহিমগৈ। বুজিছোঁ। আৰু দ্বিতীয়খন ফৰ্ম হ'ল তোমাৰ ভোটাৰ তালিকাত নাম উঠোৱাৰ। ইয়ালৈ বিয়া হৈ আহিলা যেতিয়া ভোটাৰ তালিকাততো নাম উঠাব লাগিল। সেইখন ফৰ্মত তুমি অকলেই নহয়, বাবা, মই, বিনয় সকলোৱে কৰিব লাগিব।
মই অকণমান মন্দিৰৰ পৰা আহোঁ, তুমিও যাবা নেকি? মন্দিৰলৈ যোৱা নেকি? মই নাযাওঁ। বহুদিনৰ পৰা মন্দিৰলৈ যাম বুলি ভাবি আছিলোঁ। ঘৰখনৰ হৈ চাকি এগছ আৰু শৰাই এখন দিম বুলি ভাবিছোঁ। তুমি যোৱা হ'লে ভাল আছিল। তুমিয়ে যোৱা, মোৰ কাম কেইটামান কৰিবলগীয়া আছে। শৰাই দিম বুলি যদি ভাবিছা ভালেই ভাবিছা, মই পিছত গৈ মূৰটো ধুৱাই আহিম। হ'ব দিয়া, মই আহোঁ। ঠিক আছে। এইটোৱে মোৰ কাৰণে এটা ভাল সুযোগ। গায়ত্ৰী নাথাকোঁতেই অৰুন্ধতীৰ হতুৱাই মই চহীকেইটা কৰাই লওঁ। বাবা, বাবা। দাদু, আৰে কি কৰি আছা? সোনকালে অৰুন্ধতীক মাতা, চাইনকেইটা কৰাই ল'ব লাগে। কিন্তু জেঠাই মন্দিৰলৈ গৈছে, অহা দেৰি হ'ব। এইটোৱে সুযোগ, এতিয়াই চাইনকেইটা কৰাই ল'ব নোৱাৰিলে পিছত নোৱাৰিম। যোৱা যোৱা, সোনকালে মাতি আনা। ঠিক আছে। অৰুন্ধতী, অৰুন্ধতী, কওক, তুমি তললৈ আহাচোন। কিবা আছিল নেকি? নহয় মানে দাদুৱে তোমাক বিচাৰিছিল। জেঠুৱে আগতে মোৰ লগত কথাই নাপাতিছিল, আজিকালি দেখোন বৰকৈ বিচাৰি থাকে। কিবা বিশেষ কথা নেকি? জানো কিবা কথা, তুমি আহাচোন। ঠিক আছে। তুমি ক'ৰবালৈ যোৱা নেকি? দোকানৰ পৰা বস্তুকেইটা লৈ আহোঁ। তুমি এবাৰ ভণ্টিৰ তালৈ যাব লাগিব। অৰুন্ধতীৰ ওচৰলৈ? কিয়? তাই আকৌ কিবা সমস্যাত পৰিছে নেকি? নাই তাই তাৰ এখন ডায়েৰী আছে, সেই ডায়েৰীখন লৈ আহিব লাগে। ডায়েৰী? মানে দেউতাৰ বন্ধু এজনৰ ডায়েৰী এখন ভণ্টিৰ হাতত আছে, সেইখনে তুমি গৈ লৈ আহিবগৈ লাগে। তোমাৰ দেউতাৰ বন্ধু এজনৰ ডায়েৰী অৰুন্ধতীৰ ওচৰত? মই বুজা নাই। সেইবোৰ কথা মই তোমাক পিছত বুজাই ক'ম। তুমি মুঠতে তাইৰ ওচৰলৈ গৈ পেলাই ডায়েৰীখন লৈ আহিব লাগে। যদি কিবা বিশেষ ডায়েৰী, তেতিয়াহ'লে এতিয়া নাযাওঁ দিয়া, ৰাতি গৈ লৈ আহিম। এনেও দিনত যোৱাটো ভাল নহ'ব, আৰু তাতে সিহঁতৰ ঘৰৰ মানুহখিনিৰ মই মুখামুখি হ'ব বিচৰা নাই। তুমি অৰুন্ধতীক ফোন এটা কৰি কৈ থ'বা। ঠিক আছে, হ'ব দিয়া। মই যাওঁ তেতিয়াহ'লে। যোৱা। মই এটা কথা বুজি পোৱা নাই, মই সদায় সদায় কিহত চহী কৰিব লাগে? তুমি আচলতে বুজি পোৱা নাই অৰুন্ধতী, ইয়াত দুখন ফৰ্ম আছে। এখন হ'ল বাবা আৰু তোমাৰ বেংকত জইণ্ট একাউণ্ট খোলাৰ ফৰ্ম। কিন্তু বেংকৰ ফৰ্মত মই ঘৰতে চহী কৰিলে হ'ব জানো? হ'ব হ'ব, মই বেংকৰ পৰা অনাই থৈছোঁ। জইণ্ট একাউণ্ট এটা লাগে জানা, বিয়া হোৱাৰ ইমান দিন হ'ল, এনেও আজিকালি জইণ্ট একাউণ্টৰ বহুত প্ৰয়োজন। তুমি চাইনটো কৰি দিয়া, মই বেংকত জমা দি আহিমগৈ। বুজিছোঁ। আৰু দ্বিতীয়খন ফৰ্ম হ'ল তোমাৰ ভোটাৰ তালিকাত নাম উঠোৱাৰ। ইয়ালৈ বিয়া হৈ আহিলা যেতিয়া ভোটাৰ তালিকাততো নাম উঠাব লাগিল। সেইখন ফৰ্মত তুমি অকলেই নহয়, বাবা, মই, বিনয় সকলোৱে কৰিব লাগিব। বাবা, তুমি তোমাৰ চাইনটো কৰা আকৌ। মলয়া জোৰণীয়া যে